বাহিৰৰ পৰা আহি মাকলৈ ফোনটো লগালে সন্ধ্যাই। মাকৰ মাত থুকাথুকি হৈয়ে আছে। তাইৰো চকুলো ভৰি আহিছিল যদিও উমান নিদিলে তাই। সঁচাই ঘৰত মকৰা এটা দেখিও মাও বুলি কন্দা সন্ধ্যাই আজি চকু পানীও লুকাব পৰা হ'ল। ফোনটো থওঁতেই হঠাৎ ছোৱালী দুজনীমান সোমাই আহিল ৰুমলৈ। বিদিশাও, তোৰ বোৱাৰী চাবলৈ আহিলোঁ। ক'তনো লুকাই থৈছ? কি ফটুৱা বুলি হাঁহি উঠিল বিদিশাই। বাকী কেইজনীও লগতে হাঁহিল। এইফালে সন্ধ্যাৰ বুকু ধুপ ধুপ কৰিছে। কি বা কৰে, কিন্তু নাই, তাই ভবাৰ দৰে একোৱেই নহ'ল। গোটেই কেইজনীয়ে তাইৰ নাম ঠিকনা এইবোৰহে সুধিলে। তাইও উত্তৰ দি গ'ল। এবাৰত ৰীণা নামৰ ফূৰ্তিবাজ বাজনীয়ে সুধিলে, বোলো কিবা বোৱা কটা জানানে বোৱাৰী? একো নুবুজি বেঙেৰীৰ দৰে চাই থাকিল সন্ধ্যাই। হাঁহি হাঁহি বিদিশাই বুজাই দিলে যে গান নাচ কিবা জানানে সুধিছে। অলপ চলপ গান গাওঁ বুলি ক'লে সন্ধ্যাই। তেনেকে কওঁতেই তাইক গাব পাৰিব নেকি সুধিলে। বিদিশাই মানা কৰিছিল যদিও সন্ধ্যাই নিজেই গাম বুলি ক'লে। কম সময়ৰ ভিতৰতেই নিজৰ দৰে হৈ পৰা বা কেইজনীৰ অনুৰোধটো পেলাবলৈ তাইৰ মন নগ'ল। সঁচাকৈ তিও বেলেগ। আনৰ দৰে ৰেগিং ইয়াত একেবাৰেই নাই। সন্ধ্যা আশ্বস্ত হ'ল। গানটো গাই হোৱাৰ পাছতেই যেন ৰীণাবাই চিঞৰি উঠিল, অহাবাৰ তেন্তে ভাৰ্চিটি উইকত আৰু পেপচি ক'লা ললিপপ। একে সুৰতে বাকী কেইজনীও চিঞৰিলে, সোৱণশিৰি অন দ্য টপ। তহঁত কেইজনী বলিয়া নেকি? ফাৰ্ষ্ট ইয়াৰৰ নিচিনাকৈ উৎপাত কৰিছ যে। যাচোন ৰুমলৈ যা, ৱাৰ্ডেন মেম আহিবৰ হৈছে। ধমক খাই সুৰ সুৰকৈ ওলাল গোটেই কেইজনী। দীপাই সন্ধ্যাক বেয়া নাপাবলৈ কৈছিল। নাই বা অলপো বেয়া পোৱা নাই। বাহঁতে ধেমালি কৰিহে আছিল। হাঁহি মুখেৰে ক'লে সন্ধ্যাই। মনটো মুকলি লাগিল সন্ধ্যাৰ। সময়বোৰ আপোন কৰিব যেন পাৰিব তাই, বিশ্বাস আহিল। কিছু সময়ৰ পাছত ভাত খাই টোপনিত পৰিল। ৰাতিপুৱা মুঠ 5টা ডিপাৰ্টমেণ্টেৰে গঠিত প্ৰকাণ্ড হিউমেনিটিছৰ বিল্ডিংটোৰ সন্মুখত ৰৈ থৰ লাগি আছিল সন্ধ্যাই। কোনফালে যাব, কেনি যাব একো যেন আও ভাওৱে পোৱা নাছিল তাই।